আপোনাৰ ওপৰত বিশ্বাস হ'ব দেখিব এইফালে আপোনাৰ অফিচ আৰু এইফালে আপোনাৰ কাজমহল আহিছো হুজুৰ তথাপি জানো পাই এষ্টিমেটটো এবাৰ পৰীক্ষা কৰি চোৱাৰ আৱশ্যক আছে কিমান একশকে আনিছে গুপ্তাই হয় হুজুৰ এইফালে একাউণ্ট সম্পৰ্ক খুলি পোৱা নাই পিছত ফাণ্ডক লৈ কৰবাত চাওক মোৰ জীৱনৰ মাত্ৰ এটাই উদ্দেশ্য তাজমহল সম্পূৰ্ণ কৰা সকলোকে আদেশ দিয়া হওক যে তাজমহল নিৰ্মাণৰ কামত ফাণ্ডক লৈ কোনো ধৰণৰ হেমাই নচলিব আরে ভাইজি কন্ট্রাক্টটো পোৱাৰ কাৰণে আপোনালোকে আপোনাক অভিনন্দন জনাব লাগে সকলো আপোনাৰে কৃপা বুজিছে হা সকলো আপোনাৰে কৃপা এই লওক এইটো আমি থৈ দিয়ক এই আপুনি বৰ আনিৰ্মাণ কৰিলে কাম আৰম্ভ হ'ল যেতিয়া এইটো চলিয়ে থাকিব বাৰু ভাইজি ভাল প্লট দেখিলে ক'ব কিমান ডাঙৰ প্লট লাগে আপোনাৰ গুপ্তা সাহেব মই ভাবিছো 15-20 একৰ হলে হৈ যাব 15-20 একৰ কিয় এইটো আপুনি সৰুগুৰা প্ৰজেক্ট বুলি ভাবিছে নেকি গুপ্তা সাহেব আপোনাৰ নিশ্চয় মনত আছে হা এই যমুনা নদীৰ পাৰত মোৰ খুৰাৰ ভালেখিনি মাটি আছে বুজিছে তোৰ পৰা তাত মানুহ বহি এতিয়া লাগিছে মাটিটো সাতচাৰাই হ'ব সাতচাৰা হাইজি এইটোনো কি ডাঙৰ কথা আজিকালি দেখোন সেই কাজিৰঙাৰ মাটিও বেদখল কৰিছে সেই সত্ৰৰ মাটি জানো বেদখল হোৱা নাই কিবা জানো হৈছে ছাৰ কিন্তু এওঁলোকো তাৰ পৰা উঠাৰে নাম নোলোৱা হৈছে গুপ্তা চাহাব এই প্ৰজেক্টটোৰ কাৰণে যদি সেই যমুনা পাৰৰ মাটিখিনি লোৱা হয় তেতিয়াহ'লে কিন্তু পুৰা আপোনাৰ সেৱা সৎকাৰ বৰ ভালদৰে কৰিব বুজিছে যমুনা নদীৰ পাৰ ভাইজি এইখিনি মাটিটো বৰ ঢিলা মাটি পিতনিয়ে থকা তৎকালিকা হাজিলে কহি পৰিব নহয় কহি পৰক নে গুপ্তা চাহাব কহি পৰক কহি পৰিলেহে আমি পুনৰ সজাই দিব পাৰিম ভাইজি আজিকালি ছইল টেষ্টিং অনিবাৰ্য আপুনি সেইবোৰ টেনশ্যন নল'ব নহয় সেইবোৰ সকলো মই ব্যৱস্থা কৰিম সেই ছইল টেষ্টিং বিভাগত মোৰ জিগৰি দোষ কাম কৰে নহয় ছাৰ কেছে কাম কৰে তাক ক'লে ছাৰ কি যমুনা নদীৰ পাৰত কিয় যমুনা নদীৰ মাজতো চাৰ্টিফিকেট দি দিব গুপ্তা চাহাব আপুনি কিবা এটা কৰে বুজিছে মোৰ খুৰা বৰ নিৰাশ হৈ পৰিছে আৰু খুৰাক এই কামটো হ'লে মোৰ খুৰাই কিন্তু আপোনাক ভাল পাৰ্চেণ্টেজ এটা দিব আপুনি মোৰ হাতে বান্ধি পেলালে নহয় ঠিক আছে ভাইজি মাটি সম্পৰ্কীয় কামখিনি ময়ে চোৱা চিতা কৰি দিম মোৰ অলপ প্ৰগতি দেখিলে সম্ৰাটেও ভাল পাব দিয়কচোন এইটো আপুনি বিলকুল সহি কৈছে ঠিক আছে বাৰু মই তেনেহ'লে আজি যাওঁ আকৌ আহিম সুধীৰ বাবু আহিছে থাকক আহি থাকিব আৰে কিয় নাহিম আহিয়ে থাকিম হয় ছাৰ ছাৰ ব'লা ডিজাইনৰ কামখিনি কৰোঁগৈ ব'লক ছাৰ
দিনে ৰাতি এই কামকে কৰি আছে গুপ্তাজি আপুনি হাজাৰটামান ইঞ্জিনিয়াৰ আৰু ক্লাৰ্ক সোমাই লৈছে আপুনি কৈছে সকলোৱে দিনে ৰাতি কাম কৰিয়ে আছে কিন্তু তাজমহল বনোৱাৰ নামত এতিয়ালৈকে IAS গৰাকী কৰা নাই হুজুৰ তাজমহল কনষ্ট্ৰাকচন কৰ্পোৰেচনৰ কামটো ৰেকৰ্ড টাইমতে হৈ গৈছে আপুনি আৰু আপোনাৰ কৰ্পোৰেচন হুজুৰ কিবা দায়িত্বফল অধমৰ কথাবোৰ আপোনাৰ চলাবতে বুলি গুপ্তাজি আপোনাৰ কথাবোৰ নালৈ মই আচাৰ বনাম নেকি আপুনি কওক তাজমহল কিয় হোৱা নাই হুজুৰ কামটো হৈ আছে তাজমহলৰ কাৰণে মাটি নিৰ্বাচন হৈ গৈছে মাটি কিনাৰ নিগচিয়েশ্যন হৈ গৈছে আপোনাৰ ফাণ্ডৰ চেংচনৰ কাৰণে অপেক্ষা কৰি আছো তাৰমানে সকলো কাম কি সেই মাত্ৰ ফাণ্ডৰ কাৰণে হৈ আছে হয় হুজুৰ আৱশ্যকীয় ফাণ্ড ৰিলিজ কৰিবলৈ ৰাজভৱনে হুকুম দিয়া হওক কামত টকাৰ কাৰণে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে হুজুৰ আপোনাৰ অনুমতি পালে কথা এটা ক'ব খুজিছোঁ হওক হুজুৰ গুপ্তাজীয়ে যিখিনি মাটি তাজমহল বনাবৰ কাৰণে কিনিব লৈছে তাৰ দাম অনেক বেছি মানে এক প্ৰকাৰ অবজেকশ্যনেবল নহয় নহয় হুজুৰ এইটো বৰ ভাল মাটি যমুনা নদীৰ পাৰৰ মাটি ৰিভাৰ চাইড এনেকুৱা মাটি পোৱাটো বৰ দিগদাৰ হুজুৰ হুজুৰ প্ৰথমতেতো পাৰ্টি বিক্ৰী কৰিবলৈকে ৰাজি হোৱা নাছিল পিছত মই ক'লো তাজমহল যেতিয়া এক ইতিহাস হৈ পৰিব তেতিয়া আপোনাৰ নামো তাত ইতিহাস হৈ থাকিব তেতিয়াহে বিক্ৰী কৰিবলৈ ৰাজি হৈছে সময়ত পেমেণ্ট নকৰিলে কিন্তু পাৰ্টিয়ে মন সলনি কৰিবও পাৰে তথাপি জাহাজ নাই ডেটবিলাক পইচা কৰি চোৱা আৱশ্যক হয় ছাৰ গুপ্তাজীয়ে মাৰ্কেট ভেলুতকৈ দুগুণ দাম লগাইছে ইয়াত ইফালে ফাইনেন্সিয়েল ক্ৰাইচিছ হয় হুজুৰ আমি দেখা পালা মই ক'বলৈ হ'ব আপোনাৰ কথাত বিপ্লৱৰ চেন পাইছো যাওক সোনকালে ফাণ্ড ৰিলিজ কৰাৰ ব্যৱস্থা কৰক যাওক জি হুজুৰ গুপ্তাজী হুজুৰ আপুনি এটা কাম কৰক আপুনি মাটিখিনি কালি আহিব আৰু সোনকালে কাম আৰম্ভ কৰক আপোনাৰ আদেশ নিৰুধাৰিত হুজুৰ গুপ্তাজী নক্সাখন হুজুৰ দৌৰা দৌৰিতে পাহৰি গৈছিল
তেওঁ সুখৰে ৰাখক জীয়াই থাকিবলৈ হাজাৰ বছৰ দিয়ক হয় ছাৰ যিমান বেছি বয়সলৈকে জাহাপানা জীয়াই থাকিব তেতিয়াহে সেই তাজমহল দেখিবলৈ পাব अरे বৰ বেয়া অৱস্থা গুপ্তা সাহেব अरे বৰ বেয়া অৱস্থা কিনো হ'ল ভাইজি अरे কিনো হ'ব হা আজি এক বছৰ পাছত কি তাজমহলৰ মাটিখিনি পেমেণ্ট মুকলি কৰি আনিলে বুজিছে জাহাপানাই নিজে চেংচন কৰাৰ পিছতো ইমান দেৰি ই যে হ'ব ধৰিছে अरे একদম বেয়া अरे অফিসখনত সোমোৱাৰ লগে লগে কোনোবাই এজনে ক'লে ইয়াতে অলপ অঞ্জলি দিয়ক আৰু কোনোবাই এজনে ক'লে ইয়াতে অকণমান ফুল ছটিয়াওক अरे बरोबर কথা তো বাদে দিও ইমান বেয়া অৱস্থা তাত এক সাপ্রাসি পর্যন্ত এনে দিলে বুঝিস ভাইজি কিবা বলে রে সকলোৱে জানে তো কুটিৰ হিচাপ বুলি আৰু এই ভাগৰ যুগৰ পৰা নোহোৱাকৈ আহিল কামটো কৰিলো তাৰ কাৰণেহে হ'ল নহ'লে পুৰাৰ কিন্তু হিম্মত নহ'লে তেনে কামটো কৰাৰ বাবে পিছে তাৰমানে কামটো সমাধা হ'ল হ'ল আৰে আজিয়ে হ'ল আৰু হোৱাৰ লগে লগে পুৰাই ক'লে এইটো গুপ্তাজি কি থৈ আজৰা আপুনি মিছা মিছিয়ে কষ্টখন কৰিলে ভাইজি এই ফেৰা কামটো আমাৰ সুধিয়ে কৰিব পাৰিলেহেঁতেন জানো নহয় ভাবিলো এই সুযোগতে আপোনালোকৰ লগতো সাক্ষাৎ হ'ব আৰু কাম কাজ কেনেকুৱা চলিছে তাৰো মই খবৰ পাম কাম ভালেই চলিছে ভাইজি একেবাৰে ফিল্ড লেভেল পৰ্যন্ত পালোঁ ফিল্ড লেভেল পৰ্যন্ত তাৰমানে আপুনি আপোনাৰ ঘৰখনত কাম আৰম্ভ কৰিলে হা কৰিলো বুজিছে ভাবিলো ৰিটায়াৰমেণ্টৰ আগতে এইবোৰ কাম কৰি লওঁ তেতিয়াহে পিছত আৰাম থাকিব পাৰিম নাই গুপ্তা সাহেব আৰে আপুনিতো এক্সটেনশ্যন পাব কোনে লাগি পায় চাওঁ কি হ'ল আচ্ছা গুপ্তা সাহেব এই তাজমহল বনোৱাৰ বিষয়ে কিবা ভাবিছেনে নাই অলপ সময় লাগিব বুজিছে প্ৰজেক্টটো এতিয়াও মিউনিচিপালিটি অফিচত কেতিয়া ক্লিয়াৰ হয় ক'ব নোৱাৰো মোৰ নিজৰ কামটো নহয় যে মই পিছে পিছে দৌৰি ফুৰিম ঠিকেই কৈছে আপুনি ঠিক আছে বাৰু আপোনালোকে এতিয়া বহক মই আকৌ পিছত আহিম ঠিক আছে আহিছোঁ বাবু আহিছোঁ আহি থাকিব আহিম ভাই আহিম ছাৰ তোমাৰ ভাগৰখিনি ৰাখি বাকীখিনি মোৰ ঘৰত দি থৈ আহিবা থেংক ইউ ছাৰ ছাৰ মানুহ এজন আহিছে আপোনাৰ লগ কৰিব বিচাৰিছে ছাৰ মই এতিয়া ব্যস্ত আছো বুলি কোৱা পিছত আহিব ছাৰ তেওঁ কোনো নেতা যেন লাগিছে ছাৰ পঠিয়াই দিয়া ঠিক আছে ছাৰ কোন নেতা नमस्कार गुप्ता साहब নমস্কাৰ गुप्ता साहब আমি শুনিছো আপুনি বোলে যমুনা নদীৰ পাৰত ডাঙৰ ডাঙৰ অট্টালিকা বনাই ব্যৱস্থা কৰিছে হয় তাত কবৰস্থান বজোৱা বেগম মমতাজৰ সমাধি চাওক গুপ্তা সাহব তাত প্ৰথমতে মোৰ খবৰ হ'ব তাৰ পিছতহে বেগম মাইতিৰ খবৰ কিয় আচ্ছা আপুনি কোন বাৰু মই ধৰিলা যমুনা বচাও আন্দোলনৰ অধ্যক্ষ আৰু যমুনাক বচাবলৈ মই কুই পৰা আন্দোলন কৰিবলৈ ব্যৱস্থা কৰিছো কুই পৰা আন্দোলন কুই পৰা আন্দোলন যেতিয়া কোনোবাই যমুনাৰ পাৰত আক্ৰমণ কৰাৰ চেষ্টা কৰে তেতিয়া আমি কুই পৰা আন্দোলন আৰম্ভ কৰি দিওঁ আপোনাক মই এটা পৰামৰ্শ আপুনি তাজমহলৰ স্থান বেলেগ ঠাইত যাওক যমুনাৰ পাৰত এইটোতো হ'বই নোৱাৰে কাৰণ ইতিমধ্যে তাজমহলৰ বাবে মাটি কিনা হৈ গৈছে যি কি নহওক মুঠৰ ওপৰত তাত কোনো কবৰ সমাধি বনাব নোৱাৰিব ময়ো চাইলাম কিদৰে তাত সমাধি বনায় তাৰমানে আপুনি মোক ধমকি দিছে আৰু যিভাৱে ভাবক কিন্তু তাজমহল বনাব নোৱাৰিব দৰকাৰ হ'লে কুই পৰা আন্দোলন আৰম্ভ কৰি দিম আৰে যা তহঁতে ভুইৰ পৰা আন্দোলন কৰিবি তহঁতৰ ওপৰত যে পুলিচে পিটন আন্দোলন কৰিব গম পোৱা নাই আপুনি দেখোন আপুনি মই তোলৈ নামি আহিম ৰেগুলাৰ খ্ৰীষ্টাচাৰ খ্ৰীষ্টাচাৰৰ পোৱালি ওলা ইয়াৰ পৰা ওলা ইয়াৰ পৰা আপুনি মোক কৈছে বললৈ কোন আছিল এই ছাৰ মস্ত হাৰামী এটা বদমাছৰ হাত দি এই ভূমিসকলৰ নেতা যেতিয়াই যমুনা বচাও আন্দোলন কৰে কিন্তু ছাৰ ইহঁতৰ হাতত কেইটামান চকচকীয়া টকাৰ নোট পেলাই দিয়ক বাছ ইহঁতৰ মুখ বন্ধ তাৰমানে
তুমি তাক কিবা দিলা? দিলো ছাৰ কিবা বোলে নে 500 টকা 500 টকাতে ৰাজি? কি সিমানৰে মানুহ মোৰতো তেনেদৰে অনুমান হৈছে। বাৰু কওকচোন আপোনাক কেনেকৈ সেৱা কৰিব পাৰোঁ? সেৱা কৰা কাম আমাৰ নেতাহে। আমি যে জনতাৰ সেৱক। আমাৰ জনতাই কোনো নেতাকে শান্তিত থাকিবলৈ নিদিয়ে নহয়। বাৰু কওক আপুনি কিয় এইফালে? গুপ্তা বাবু, আপুনি বোলে যমুনাৰ পাৰত কিবা বিল্ডিং নে চিল্ডিং বনাব ওলাইছে। আচলতে আপোনাৰ পৰিকল্পনাটো তাত তাজমহল বেগম মমতাজৰ সমাধি। তাজমহল? এইটো কি বস্তু? বেগম মমতাজৰ সমাধি। সমাধি? তাত দেখো অলৰেডি বহুত ঘৰ বহুত বাসিন্দা আছে। জুপুৰি ঘৰ কেইটামান থকা খবৰ পাইছো। এতিয়া তেওঁলোক কলৈ যাব? সেই যমুনা তথাপিও আশ্ৰয়হীনটো হ'ব। এতিয়া আপুনি কওক তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে কি ব্যৱস্থা কৰিব? আপোনাৰ কথাৰ অৰ্থ? মোৰ কথাৰ অৰ্থ এটাই, সেই গৰীব শ্ৰেণীৰ মানুহখিনি সুখিতভাৱে উচ্ছেদ হ'বলৈ মই পদক্ষেপ দিলোঁ। নহ'লে কি কৰিব আপুনি? কি কৰিম মই? অনশন কৰিম। সত্যাগ্ৰহ কৰিম। প্ৰথমতে মোৰ বিষয়ে মোৰ খবৰ খাটিব লাগিব, তাৰ পিছত কি বনাই থাকিব। আৰে আজি দেখোন সকলোৱে নিজৰ নিজৰ খবৰ খাটিবলৈ আহিছে। ছাৰ মেডাম এক মিনিট প্লিজ। বাবু, চলাহী কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মই সকলো জানো। সকলো জানে? কি জানে বাৰু কওকচোন? কি জানে? ভাইটিৰ লগত থকা মোৰ মিঠা সম্পৰ্কৰ কথা। তেওঁৰ খুৰাকৰ কোনেও দেখি নামাতি আপোনালোকে যে চৰকাৰক 4-5 গুণ দামত বিক্ৰী কৰা নাই, সেই কথা নহয় বুলি কওক। মেডাম আপুনিতো সমাজৰ সেৱক, সমাজৰ গীতা কাম দিয়া কিবা বোলে নে আপুনি মিছা কথা ক'বনে? বহকচোন বহক মেডাম বহক। মেডাম এতিয়া আপুনি কওকচোন আমি আপোনাক কি ধৰণেৰে সহায় কৰিব পাৰোঁ? গুপ্তা বাবু, ভাইটিৰ খুৰাকৰ গাতে লাগি থকা মাটিখিনি মোৰে প্ৰায় 2 একর মান হ'ব। এতিয়া ভাবিছো সেই গৰীব মানুহখিনিৰ পুনৰ সংস্থাপনৰ বাবে মোৰ মাটিখিনি দি দিয়ক। মানে এতিয়ানো আৰু মই আপোনাৰ পৰা ভাইটিৰ খুৰাকৰ দৰে মোৰো একেই অনেকে আহি বেদখল কৰিম। এতিয়া ভাবিছো ভাল দাম এটা পালে বিক্ৰী কৰিম। তাৰমানে কথাটো সেইটোৱে। আপুনি যদি বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে, মই তেতিয়া সেই ঝামেলাৰ পৰা মুক্ত। ঠিক আছে, মই কিবা এটা কৰিম বাৰু।
কৰিলে আপুনি সকলো কৰিব পাৰে ভাইটি যিমান আছে তাতকৈ পালে দিয়াত আমি কম ওলাই নহয় দিয়কচোন জনসেৱা এক প্ৰকাৰৰ বিস্থাপিতসকলৰ পুনৰ সংস্থাপন